ফাইনেলি CM ট্ৰিপলে 1.0 যিটো দ্বিতীয় কিস্তি আছিলে 1 লাখ টকা সেই 1 লাখ টকা মই ফাইনেলি লাভ কৰিলোঁ। তো আপোনালোকক মই জনাব বিচাৰিছোঁ যে কেনেকৈ লাভ কৰিছোঁ, মই বিজনেছটো কি দেখুৱাইছোঁ, সকলোখিনি ডিটেইলছ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম। ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব আৰু যিসকলে নতুন ভিজিট কৰিছে অসম যে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো বন্ধুসকল, মানে আমাৰ দৰে অল অসমৰ সকলো যুৱ যুৱতীৰ বাবে যিটো CM ট্ৰিপলে অৰ্থাৎ আত্মনিৰ্ভৰশীল অসম অভিযান লৈ আহিছিলে 2023 ডিচেম্বৰ মাহতে CM ছাৰে, তাৰপিছত 2024 আহিল, 24 এপ্লাই কৰিলোঁ। এপ্লাই কৰাৰ পিছত তাৰপিছত প্ৰথম ইণ্টাৰভিউ হ'ল মোৰ। ইণ্টাৰভিউত মোক মাতিছিল যে কি বিজনেছ কৰিবা, আপুনি কি বিজনেছ কৰিব বিচাৰে। তো মই ষ্টেচনাৰী গিফ্ট আইটেমৰ বিজনেছ দেখুৱালোঁ। তাৰপিছত ইণ্টাৰভিউ হ'ল, সকলোখিনি ডকুমেণ্ট চেক কৰিলে। তো অনলাইনত যিটো মই ষ্টেচনাৰী বিজনেছ দেখুৱাইছোঁ সেইটোৱে মই কৰিছোঁ। তো বহুতৰে এনেকুৱা ভুল হৈছে, যিটো অনলাইনত যিটো এপ্লাই কৰোঁতে কিছুমানে দেখাইছে গ্ৰ'চাৰীৰ বিজনেছ কিন্তু কৰিছে ক্লথৰ বিজনেছ, কাপোৰৰ দোকানৰ বিজনেছ কৰিছে। তো এনেকুৱা কৰিলে আপোনালোকৰ ৰিজেক্ট হ'ব। তো বহুতৰে এনেকুৱাকৈ ৰিজেক্ট হৈছে। তো তাৰপিছত ইণ্টাৰভিউ দিলোঁ। ইণ্টাৰভিউ হোৱাৰ পিছত মোৰ ডকুমেণ্টখিনি চেক কৰিলে। তাৰপিছত 3 মাহমান পিছত ৰিজাল্ট আহিলে। ৰিজাল্ট মোবাইলতে পালোঁ যে মই চিলেকশ্যন হৈছোঁ। তাৰপিছত মোক 75,000 টকা চেক দিলে 2024-ত। 75,000 চেক দিয়াৰ পিছত 3 দিনীয়া মোৰ ট্ৰেইনিং হ'ল। ট্ৰেইনিং মই কৰিলোঁ, কলেজত এটা ট্ৰেইনিং কৰাইছে। তো আমাৰ ইয়াৰ নিয়াৰেষ্ট যিটো কলেজ হয় সেই কলেজত 3 দিনীয়া ট্ৰেইনিং কৰিছিলোঁ। ট্ৰেইনিঙৰ পিছত তাৰপিছত এগ্ৰিমেণ্ট কৰিলে। এগ্ৰিমেণ্ট কৰাৰ পিছত 25,000 টকা একাউণ্টত সোমাই গ'ল। তো টোটাল 1 লাখ টকা মই পালোঁ। সেই 1 লাখ টকা দি বিজনেছ কৰিলোঁ। বিজনেছ কৰাৰ পিছত আকৌ ভেৰিফিকেশ্যন হ'ল। মোৰ দোকানত মানে DIC অফিচাৰহঁতে আহিলে, আহি চেক কৰিলে যে মই বিজনেছটো ভালদৰে কৰিছোঁ নে, মানে মোৰ দোকানত যিটো ষ্টেচনাৰী গিফ্ট আইটেম সেই বস্তুখিনি আছে কি নাই। মই বিলটো দেখালোঁ যে ইমান টকাৰ বিল মই পাৰচেছ কৰিছোঁ। তাৰপিছত ভেৰিফিকেশ্যন হোৱাৰ পিছত তাৰপিছত আকৌ এবাৰ ভেৰিফিকেশ্যন হ'ল। দুবাৰ ভেৰিফিকেশ্যন হৈছে মোৰ দোকানত। তো যিটোৱে হওক, তাৰপিছত এই 2026-ত এই মাৰ্চৰ 11 তাৰিখত আমাক গুৱাহাটীলৈ গ'ল, খানাপাৰাত, অৰ্থাৎ 2 দিনমান আগতে গুৱাহাটীলৈ গৈ CM ট্ৰিপলে 1.0 আপোনালোকক নিশ্চয় কৈছিলোঁ মই যে মই গুৱাহাটী গৈ আছোঁ। CM ট্ৰিপলে 1.0 দ্বিতীয় কিস্তি মোক দিলে 1 লাখ টকাৰ চেক। তো চেকটো আপোনালোকে চাব পাৰিছে, এইটো হৈছে ডিছপ্লেত আপোনালোকক দেখুৱাইছোঁ। এনেকুৱা টাইপৰ HDFCৰ ফালৰ পৰা চেক প্ৰদান কৰিছে। তো বন্ধুসকল, এই চেকটো 1 লাখ টকাকৈ দিছে। যুৱক যুৱতী আছিলে 25,000, যিটো 2024-ত 25,000জনে 1 লাখ টকা লাভ কৰিছিলে। কিন্তু এই 11 মাৰ্চত 2026-ত 25,000ৰ ভিতৰত 13,000জনে চিলেকশ্যন হৈছে, কাৰণ 50% চিলেকশ্যন হৈছে। কিয় 50% চিলেকশ্যন হ'ল? 25,000জনকে দিব লাগিছিল, কিন্তু 25,000জন নাপালে। 13,000জনে অকল 1 লাখ টকা পালে, অৰ্থাৎ ছেকেণ্ড কিস্তি পালে। কাৰণ এই 25,000জনৰ ভিতৰত 12,000জনেই মানে টকাটো মানে এনেই মানে কিবা কিবি কিনি, কিবা বাইক চাইক মোবাইল চোবাইল কিনি এনেই বিজনেছটো দেখুৱাব পৰা নাই সিহঁতে। আৰু কিছুমানে অনলাইনত এপ্লাই কৰোঁতে বিজনেছ দেখুৱাইছিল মানে ধৰক কাপোৰৰ, কিন্তু কৰিছে মানে গ্ৰ'চাৰী আইটেম। এনেকুৱাকৈ বহুতে ভুল কৰিছে। আৰু বহুতেতো বিজনেছ কৰোৱা নাই, মানে এনেই 1 লাখ টকাটো উৰাই দিছে, মানে বাইক কিনিছে, মোবাইল কিনিছে, এনেকুৱাকৈ এনেই শেষ কৰি পেলাইছে। সেইবাবে সিহঁতক চিলেকশ্যন কৰা নাই। আৰু যিসকলে বিজনেছ দেখুৱাইছে মানে টকাটো ভাল কামত খটুৱাইছে, মানে ভেৰিফিকেশ্যনৰ সময়ত তো এইটো মানে ক্লিয়াৰ ভেৰিফিকেশ্যন কৰিবই, সঁচাকৈ কৰিবই। কাৰণ ভেৰিফিকেশ্যন নহ'লে আপোনালোকে ছেকেণ্ড কিস্তি নাপাব। ভেৰিফিকেশ্যনটো ইম্পৰ্টেণ্ট। এইটো আপোনালোকে যদি CM ট্ৰিপলেৰ যুৱক যুৱতী হয়, আপোনালোকে যদি এইবাৰ 75,000 টকা লাভ কৰিছে CM ট্ৰিপলে 2.0 যিসকলে আছে, তো আপোনালোকে যিটো 75,000 টকা লাভ কৰিছে আৰু 25,000 টকা ট্ৰেইনিঙৰ পিছতে লাভ কৰিব। সেইবাবে আপোনালোকক কৈছোঁ যে এই টকাটো দি বিজনেছটো কৰিব ভালদৰে, নতুবা আপোনালোকে ছেকেণ্ড কিস্তি নাপাব, ছেকেণ্ড কিস্তি ৰিজেক্ট কৰি দিব। যদি আপোনালোকে বিজনেছ দেখুৱাব নোৱাৰে, তেতিয়াহ'লে আপোনালোকে ছেকেণ্ড কিস্তি নাপাব, চিলেকশ্যন নহ'ব। আপোনালোকে নিজেই ক'ব যে চিলেকশ্যন কিয় নহ'লোঁ আমি। সেইবাবে আপোনালোকক কৈছোঁ, যিটো টকা আপোনালোকে লাভ কৰিছে সেই টকাটো দি বিজনেছ কৰিব, ভাল কামত খটুৱাব। যিটো বিজনেছ দেখুৱাইছে সেই বিজনেছটোৱেই কৰিব। যে দেখুৱাইছে এটা, কৰিছে এটা, এনেকুৱাকৈ নহ'ব। আপোনালোকে যিটো দেখুৱাইছে, ধৰি লওক আপোনালোকে যদি গ্ৰ'চাৰী আইটেম দেখাইছে, গ্ৰ'চাৰী আইটেমে এইটো ভেৰিফিকেশ্যনৰ সময়ত এইটোৱেই দেখাব লাগিব। তো বন্ধুসকল, তাৰপিছত 11 মাৰ্চত আমাক চেক দিলে
এই 13,000 জন যুৱক যুৱতী লাভ কৰিলে 25,000 জনৰ ভিতৰত 13,000 জনে এই খানাপাৰাতে মাতিছিল আৰু এই খানাপাৰাতে চেকটো দিলে 1 লাখ টকাৰ চেক দিলে তো তাৰ পিছত মানে গভৰ্ণমেণ্টে সকলোকে লৈ গৈছিলে খানাপাৰাত বাছো দিছিলে খোৱা দোৱাৰো ব্যৱস্থা কৰিছিল খোৱা দোৱাৰ ব্যৱস্থা মানে জলপান কৰিছিল আৰু ভাত খোৱাৰ ব্যৱস্থা কৰা নাছিলে জলপান কৰিছিল তো এইটোৱে তো আপোনালোকে যদি CM Tripole 1.0 আছিলে তো বহুতে সিলেকশন হোৱা নাই বহুতে মোক কমেন্ট কৰিছিলে আৰু হয়তো কৰিব আপোনালোকে মই জানো CM Tripole 1.0 যিসকলে আছে আপোনালোকে তো আপোনালোকক এটা কৈছো যে CM ছাৰে আপোনালোকক এটা চান্স দিছে কি চান্স যিসকলে যুৱক যুৱতী 1 লাখ টকাটো পোৱা নাই দ্বিতীয় কিস্তি মানে CM Tripole 1.0 দ্বিতীয় কিস্তিটো আপোনালোকক যিসকলক মাতা নাই গুৱাহাটীত খানাপাৰাত তো আপোনালোকক 3 মাহ অৰ্থাৎ 90 দিন সময় দিছে যাতে আপোনালোকে বিজনেছটো কৰি দেখুৱাব পাৰে ভেৰিফিকেশন হ'ব আকৌ আপোনালোকে যিসকলে সিলেকশন হোৱা নাই হিয়তে এটা কাম কৰক অৰ্থাৎ আপোনালোকে বিজনেছটো কৰি দেখুৱাক 3 মাহৰ ভিতৰতে কাৰণ 3 মাহ এটা সময় দিছে আপোনালোকক চান্স এটা দিছে এই 3 মাহৰ ভিতৰত যদি বিজনেছ কৰি দেখুৱাব পাৰে তেতিয়াহলে আপোনালোকে এই 1 লাখ টকাৰ অৰ্থাৎ সেকেন্ড কিস্তিটো লাভ কৰিব পাৰিব তো এটো CM ছাৰে কৈছে আপোনালোকে ভিডিওটো চাই লওক CM ছাৰে কি কৈছে তো হ'ব বাকি 13,000ৰ কি হ'ল ইয়াৰ উত্তৰো মই দিব লাগিব প্ৰথম এই সময়ছোৱাত আবেদনত মই লিখিলো যে মই গৰু কিনিম গাখীৰৰ ব্যৱসায় কৰিম কিন্তু টকাটো পোৱাৰ পিছত মই খুলিলো গেলামালৰ দোকান বা মই খুলিলো ব্ৰইলাৰ ফাৰ্ম কাগজত খেলিমেলি হ'ল সেইকাৰণে তেওঁলোক আজি ইয়াত আহিব পৰা নাই মই উদ্যোগ বিভাগক অনুৰোধ কৰিম যে এটা আমি সুযোগ দিব লাগে যে পুৰণা ট্ৰেডৰ জায়গাত নতুন ট্ৰেডটো লিখিবৰ কাৰণে যাতে আজি নহা যুৱক যুৱতীসকলেও এটা সুযোগ পায় আজি যি যুৱক যুৱতীসকলে দ্বিতীয় কিস্তি ইয়াত পোৱা নাই তেওঁলোকক আমি 90 দিনৰ আৰু সুযোগ দিম অহা 90 দিনত তেওঁলোকে যদি প্ৰথম 1 লাখ টকা ব্যৱহাৰ কৰিব পাৰে তেতিয়া হলে অহা বছৰ 15 আগষ্টৰ আগতে আমি তেওঁলোককো আৰু 1 লাখ টকাটো দিয়াৰ আমি ব্যৱস্থা কৰিম তাৰ মানে আজি নহা মানে ফেল কৰা বুজোৱা নাই আজি নহা মানে 60 নম্বৰ পাব লাগে আমি 50 পাইছো আৰু কষ্ট কৰিলে আমি 10 নম্বৰ পাব পাৰিম হয়তো আজি 13,000 পালে বাকি সকলে 3 মাহ দেৰি কৈ পাব নিৰাশ আৰু হতাশা হোৱাৰ কোনো কাৰণ নাই কিন্তু মোক কোৱা মতে 1,500-2,000 ল'ৰা ছোৱালীয়ে একেবাৰে টকাটো খৰচ কৰা নাই তেওঁলোকক মই কিমান সহায় কৰিব পাৰিম ময়ো নাজানো কিন্তু যি সকলে টকাটো খৰচ কৰিছে কিন্তু অলপ পিছ পৰি আছে তেওঁলোকক আমি নিশ্চিতভাৱে আৰু 1 লাখ টকা দিয়াৰ বাবে চেষ্টা কৰিম তো ফ্ৰেণ্ডছ অল ভিডিওটো চাইছে নিশ্চয় CM ছাৰে এইটোৱে কৈছে যে CM Tripole 1.0 যিসকলে 25,000 আছিলে তাৰপিছত 13,000 জনকতো চেক দিলে আৰু 12,000 জন যিসকলে আছে সেই 12,000 জনক মানে 3 মাহ সময় দিছে 90 দিনৰ এটা সময় দিছে এই 3 মাহৰ ভিতৰত আপোনালোকে বিজনেছ কৰি দেখুৱালে আকৌ আপোনালোকক মাটি চেক দিয়া হ'ব যেটো চেক বাকি আছে সেই চেকটো দি দিব কাৰণ আপোনালোকে বিজনেছটো ভালদৰে দেখুৱাব পৰা নাই আৰু বহুতে মানে অনলাইনত সাবমিট কৰিছে এটা তো এনেকাকে ৰিজেক্ট হৈছে সেইভাবে আপোনালোকে যেটো বিজনেছ দেখুৱাব পৰা নাই সেই বিজনেছটো 3 মাহৰ ভিতৰত সময় দিছে আপোনালোকক এটা গুড মানে এই সময়ৰ ভিতৰতে আপোনালোকে কৰি দেখুৱাব পাৰে তেতিয়া হলে আপোনালোকে সেকেন্ড কিস্তি 1 লাখ টকা লাভ কৰিব পাৰিব আৰু CM Tripole 2.0 যুৱক যুৱতীক মই কৈছো যে আপোনালোকে যেটো টকা লাভ কৰিছে 75,000 টকা সেই টকাটো বিজনেছ ভাল কামত খটাব যেটো বিজনেছ দেখুৱাইছিল সেই বিজনেছতে আপোনালোকে দেখাব লাগিব নতুবা আপোনালোকে সেকেন্ড কিস্তি নাপাব তো সেইভাবে CM ছাৰে যেটো কৈছে এটো আপোনালোকে কৰি লওক নতুবা আপোনালোকে সেকেন্ড কিস্তিটো নাপাব পাৰে তো ফ্ৰেণ্ডসকল এইটোৱে ক'ব লগা আছিলে যে আপোনালোকে মনটো বেয়া নকৰিব যদি CM Tripole 1.0 আপোনালোকে যদি মানে টকাটো এইবাৰ পোৱা নাই
অৰ্থাৎ 1 লাখ টকাটো পোৱা নাই নেক্সট যিটো দ্বিতীয় কিস্তি 1 লাখ টকাটো পোৱা নাই চিন্তা নকৰিব আপোনালোকে টেনশ্যন নকৰিব আপোনালোকৰ বাবে গুড নিউজ এটোৱে যে 3 মাহৰ ভিতৰতে বিজনেছটো কৰি দেখুৱাক তাৰ পিছত আপোনালোকে নেক্সট দ্বিতীয় কিস্তিটো অৰ্থাৎ 1 লাখ টকাটো লাভ কৰিব পাৰিব তো বন্ধুসকল আজি এইখিনি ভিডিঅ' আছিলে যদি ভাল লাগে লাইক কৰি দিব আৰু যদি কিবা ক'ব লগা আছে কমেণ্টত জনাই দিব মই আপোনালোকক ৰিপ্লাই দিব চেষ্টা কৰিম তো আজি এইখিনি ভিডিঅ' আছিলে সুস্থ থাকক ভালে থাকক জয় হিন্দ জয় আই অসম